সম্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত কেইবাটাও সিদ্ধান্ত হয়, কিন্তু মই এটা বিশেষ সিদ্ধান্তৰ বিষয়ে দুটা বিশেষ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। মই এনেই সৰুকৈ কৈ গৈছোঁ যিকেইটা আমাৰ নৰ্মেল সিদ্ধান্ত হয়। মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ সদস্য সংখ্যা 22 জন। কেবিনেটে দুইখন স্বায়ত্তশাসিত পৰিষদৰ যিটো আমাৰ সমষ্টি 22ৰ পৰা 27লৈকে বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লয়। ইয়াতে কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লৈছে যিটো মই আপোনালোকক ক'ব খুজিছোঁ। সেইটো হৈছে অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে, কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে। আগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সজনে বিজ্ঞানো পঢ়াইছিল, অংকও পঢ়াইছিলে, কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয়, জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয়, তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে। সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে, আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1764 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1764 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব, আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব। কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ, ইয়াত আমি আউটচোৰ্চ হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ। এতিয়া আমি এনেধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্ণিং বডিসমূহক ল'বৰ কাৰণে আমি অনুমতি দিছোঁ, আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে দিব পৰা হ'ব। তেওঁলোকে আৰু আমাৰ কোনো আউটচোৰ্চিং কৰিব নালাগে, গভৰ্ণিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব। আমাৰ বডো একৰ্ডত এটা ক্লজ আছিলে যে BTRৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব। যোৱা বছৰ 15 আগষ্টত মই ঘোষণা কৰিছিলোঁ যে 60খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা BTRত আমি অন্তৰ্ভুক্ত কৰিম। ইতিমধ্যে 41খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু 60খন পাবলৈ আৰু 19খন গাঁও আমি BTRত অন্তৰ্ভুক্ত কৰিব লাগে। আজি কেবিনেটে 16খন গাঁও BTRত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ, আৰু 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে। অৰ্থাৎ ইয়াৰ ফলত আমি পোনে ক'ব পাৰোঁ যে BTR একৰ্ডত যিটো এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু আমাৰ বিশ্বনাথ জিলালৈকে BTRৰ সীমা বৃদ্ধি হ'ব, কিন্তু কেৱল 80%তকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব। তেনে গাঁও আমি 60খন চিলেক্ট কৰিছিলোঁ। 41খন আগতে আমি
অৰ্পণ কৰিছিলোঁ 19খন আমি কৰিলে আমাৰ প্ৰতিশ্ৰুতি পূৰ্ণ হয় তাৰে আজি আমি 16খন পুনে পুনে অৰ্পণ কৰিছোঁ আৰু 3খনত বড়ো লোকৰ সংখ্যা কিমান তাক এবাৰ পুনৰাই চাবৰ কাৰণে মুখ্যমন্ত্ৰী কেবিনেটে দায়িত্ব দিছে আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল ক্ষুদ্ৰ ব্যৱসায়ীসকলক লৈ আমাৰ জিএছটিৰ আপোনালোকে জানে যে 2017 চনৰ পৰা মোটামুটি অসমত জিএছটি বলবৎ হয় আৰু সেই সময়ৰ পৰা বিভিন্ন সময়ত টেক্সৰ যি ক'ব গ'লে ডিপাৰ্টমেণ্টে ভাবে যে টেক্স দিব লাগে ব্যৱসায়ীসকলে নতুনকৈ জিএছটি আহিছে নীতি নিয়ম গম পোৱা নাছিলে এই ধৰণৰ বিভিন্ন পৰিপ্ৰেক্ষিতত 2017-18 চনত 28,390খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2018-19 চনত 36,801খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2019-20ত 39,168 আমাৰ টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2020-21 চনত 3,937খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে আৰু 2021-22ত 2,852খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে অৰ্থাৎ যোৱা বছৰ অক্টোবৰ মাহত অসমত 1,11,148 গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে জিএছটি ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে সেই সময়ত ইলেকশ্যনৰো পৰিৱেশ আছিল আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাৰণে গৈছিলোঁ তেতিয়া সৰু সৰু ব্যৱসায়ীবিলাকে আমাক আহি লগ কৰিছিলে যে মোক 5,000 টকা মোৰ জিএছটি আছিল এতিয়া সুদে সৈতে মোৰ 1 লাখ টকা হ'লগৈ মূলতঃ এই গোটেই ব্যৱসায়ীবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিলে মন্ত্ৰী অশোক সিংহাল আৰু মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আমি এখন কেবিনেট কমিটি গঠন কৰি দিছিলোঁ আৰু কেবিনেট কমিটিখনে অসমৰ গাঁৱে ভূঞে আৰু বিভিন্ন স্থানত বিশেষকৈ জিলা সদৰসমূহৰ বিভিন্ন ব্যৱসায়ীৰ লগত গৈ বিভিন্ন স্থানত সাক্ষাৎ কৰিছিলে তাৰ উপৰিও আমাৰ টেক্স অফিচাৰসকলৰ লগতো তেওঁলোকে আলাপ আলোচনা কৰিছিলে আৰু আলাপ আলোচনা কালত এটা কথা প্ৰমাণ হৈছিলে যে বহু ক্ষেত্ৰত যিটো সফটৱেৰৰ পৰা নটিচ যায় তাত এটা সীমা নথকা কাৰণে 1,000 টকা কোনোবাই নিদিলেও নটিচ যায় 50 কোটি টকা নিদিলেও নটিচ যায় সীমা এটা নিৰ্ধাৰণ কৰি নোথোৱা কাৰণে বহুত ক্ষুদ্ৰ ব্যৱসায়ী তাতে নটিচ গৈছিল আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে যদি 5 লাখ টকাতকৈ অধিক টেক্স ভ্যালু হয় তেতিয়াহে সফটৱেৰৰ বেচিছত নটিচ যাব ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকল আমাৰ যিটো বিগ ডেটা এনালাইসিসৰ ওপৰত আমি নটিচ পঠাওঁ তাৰ পৰা তেওঁলোকে ৰেহাই পাব পুৰণা গোচৰসমূহ কেবিনেটে খুব ভাল কৰি পৰ্যালোচনা কৰে আৰু পৰ্যালোচনা কৰাৰ পিছত কেবিনেটত এটা কথা ওলাই যে আমি অকনমান আমাৰ হাতত এটা পাৱাৰ আছে 161 অফ জিএছটি এক্ট এই পাৱাৰটো যদি আমি খুব জুডিচিয়াছলি যদি আমি পূৰণ কৰিব পাৰোঁ তেতিয়ালে 2017-18 চনৰ
10,484টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ আৰু অলপ যদি জুডিচিয়াছলি যদি আমি চাওঁ 2018-19 চনৰো আমি 15,529টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ আৰু 19-20, 20-21, 21-22তো আমি যেতিয়া বিগ ডেটা এনালাইটিক্স সফটৱেৰৰ প্যাৰামিটাৰটো আমি 5 লাখ টকা থৈ দিম তেতিয়া হলে তাতো আমি বহুত ব্যৱসায়ীয়ে ক্ষুদ্ৰ ব্যৱসায়ীখিনিয়ে এই নোটিছৰ পৰা হোৱা যিটো তেওঁলোকৰ গাত বোজা আহি পৰিছে উইথ ইন্টাৰেষ্ট তাৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব সেই কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জিএসটি ডিপাৰ্টমেণ্টে 161 যিটো জিএসটিৰ আন্ডাৰ সেকশন 161ত আমাৰ যিটো অধিকাৰ আছে ৰেক্টিফিকেশন সো মটো ৰেক্টিফিকেশন সেই অধিকাৰটো ব্যৱহাৰ কৰি আমি ক্ষুদ্ৰ ব্যৱসায়ীসকলক এই নোটিছৰ পৰা আমি ৰেহাই দিম আৰু স্বাভাৱিকতে ব্যৱসায়ীসকলৰ বাবে ই এটা বিৰাট ডাঙৰ সিদ্ধান্ত বিভিন্ন সময়ত ব্যৱসায়ীসকলে তেজপুৰ তিনিচুকীয়া ডিব্ৰুগড়ত সমদল ওলাইছিল প্ৰতিবাদ কৰিছিল কাৰণ 1,11,000 মানে বহুত লোকৰ ওপৰত এনেকুৱা নোটিছ গৈছিল আৰু যিটো আমি ভাবো যেহেতু খুব কম টকাৰ আৰু ইয়াত বহুত ৰেভিনিউ ইনভলভমেন্ট নাই গতিকে আমি মানুহখিনিক আন্ডাৰ সেকশন 161 আমি প্ৰযোজ্য কৰি আমি তেওঁলোকক ৰেহাই দিব পাৰিম অজন্তা নেওগ আৰু অশোক সিংঘালৰ যিখন কেবিনেট কমিটি তেওঁলোকে যিটো পৰামৰ্শ আগবঢ়াইছিল যে অসম চৰকাৰৰ সৌমটো পাৱাৰ আন্ডাৰ সেকশন 161 টো প্ৰয়োগ কৰিব লাগে কৰি 5 লাখ টকাৰ তলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক আমি এই নোটিছৰ যিটো কাঠামো তাৰ পৰা আমি ৰেহাই দিব লাগে কেবিনেটে অতীতৰ কেছখিনিও ৰেহাই দিব সিদ্ধান্ত লৈছে আৰু ভৱিষ্যতৰ কেছখিনিও ৰেহাই দিবলৈ সিদ্ধান্ত লৈছে তাৰ ফলত পুৰণা নোটিছ পুৰণা জৰিমনাৰ পৰা সৰু সৰু ব্যৱসায়ীবিলাক মুক্ত হ'ব মই ভাবো যে 1,11,000 মানুহৰ ভিতৰত প্ৰায় 90,000 লোক পুনে বেনিফিটেড হ'ব কেবিনেটৰ এই সিদ্ধান্তৰ কাৰণে আৰু আজি সেই সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে তাৰ ফলত বহু ব্যৱসায়ীৰ যিটো তেওঁলোকৰ চিন্তা আছিল দুশ্চিন্তা বুলিয়ে ক'ব লাগিব সেই দুশ্চিন্তাৰ পৰা তেওঁলোকে বাচিব পাৰিব আনহাতে যিবিলাক ডাঙৰ ব্যৱসায়ী আছে এবভ 5 লাখ যাৰ নেকি দিবলগীয়া আছে বা ইন্টাৰেষ্ট হলে পায় তেনেকুৱা কেছবিলাক আমি ৰেহাই লাইনত যাব দিয়া নাই সেই কেছবিলাক যাতে ভাল কৰি অনুসন্ধান কৰি এটা লজিক্যাল কনক্লুজনলৈকে আনে তাৰ কাৰণে আমি জিএসটি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছো এইবিলাক আজিৰ কেছ নহয় 24-25 23-24ৰ কেছ নহয় বোৰ পুৰণা কেছ আছিল মানুহখিনিৰ এটা সমস্যা হৈ আছিল আজিৰ পৰা সমস্যাটো তেওঁলোকৰ বহু পৰিমাণে দূৰ হ'ব আৰু এইখিনিৰ ভিতৰতে কোভিডৰ সময়খিনিও সোমাই আছিল গতিকে বহুতখিনি ব্যৱসায়ী আজি এটা মানসিক অশান্তিৰ পৰা ৰক্ষা পাব শেষত কেবিনেটে আজি এটা শিক্ষা বিভাগক এটা নিৰ্দেশ দিছে খুব ইম্পৰ্টেন্ট ডিসিশন যে আমাৰ অসমৰ বহুত অঞ্চলত স্থানীয় মাধ্যমত কিছুমান ভাল স্কুল গঢ় লৈ উঠিছে শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় বিভিন্ন আমাৰ বৰাক ভেলিত সৰস্বতী শিশু নিকেতন হ'ব বিভিন্ন বিদ্যালয় যত নেকি ভাল স্থানীয় ভাষাৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে আজি আমি শিক্ষা বিভাগক নিৰ্দেশ দিছো যে সেই বিদ্যালয়সমূহৰ 25% সিট চৰকাৰে লৈ ল'ব পাৰে নেকি আৰু চৰকাৰে ষ্টুডেন্ট নিদিয়ে গাঁওখনৰে দুখীয়া 25% লৰাই এডমিশন ল'ব পাৰে নেকি আৰটি এক্টত তাৰ ব্যৱস্থা আছিলেই কিন্তু আমাৰ অসম চৰকাৰে তাক ইমান দিনে ৰূপায়ণ কৰা নাছিল এইটো যদি ৰূপায়ণ হয়
তেতিয়াহ'লে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে, প্ৰফিট মটিভ নাই, য'ত মালিক নাথাকে, কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে, তেনেকুৱা স্কুলবিলাকত যদি আমি 25% সিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰোঁ, এটা পৰীক্ষা লৈ পেলাই কম্পিটিশ্যন কৰি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব, আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব। তেতিয়া বহুত ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে, কিছুৱে অন্ততঃ মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব। আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিওঁ, যি স্কুলেই পঞ্জীয়নভুক্ত কৰে। কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে, তেনেকুৱা নহয়। স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেণ্ট ল'ব খোজোঁ। আৰু যি স্কুলেই ইংলিছ মিডিয়ামক আমি নিদিওঁ, অকল মাধ্যমিক যিটো ভাষা, বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, বৰাক ভেলীত বেংগলী মিডিয়াম বা স্থানীয় জনজাতীয় মিডিয়াম যিকেইটা আছে, ৰাভা মিডিয়াম আছে, যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে, তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব। আৰু এইটো হৈ গ'লে বহুত ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা পাব পাৰিব। গতিকে এই ক্ষেত্ৰতো এইখনতো আমি এই ধৰণৰ এটা নতুন আঁচনিটো নতুন নহয়, RT এক্টত আগৰ পৰাই আছে, কেতিয়াও আমি তাক ৰূপায়ণ কৰা নাছিলোঁ। এই ব্যৱস্থাটো আনিব পাৰি নেকি, শিক্ষা বিভাগক আমি পৰামৰ্শ দিছোঁ, আৰু শিক্ষা বিভাগকো আমি বিভিন্ন সংগঠন, বিদ্যানুৰাগী সংস্থাৰ লগতো ইয়াত কথা পাতিব দিছোঁ। পোনে পোনে আমি সিদ্ধান্ত লোৱা নাই। তেখেতসকলে অহা এমাহৰ ভিতৰত অসমৰ বিভিন্ন শিক্ষানুৰাগী সংগঠন, সাহিত্য সভা, বিভিন্নজনৰ লগত আলোচনা কৰি কেবিনেটত এটা পূৰ্ণ প্ৰস্তাৱ আনিব। আজি মাত্ৰ আমি প্ৰাৰম্ভিক প্ৰস্তাৱ এটা আমি ক্লিয়াৰ কৰিছোঁ। যদি ৰাইজে বেয়া পায় আমি ড্ৰপ কৰি দিব পাৰোঁ, ৰাইজে ভাল পালে ইয়াক আমি ৰাখিব পাৰোঁ। কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে দিব পাৰে। কৰ্তন নহয়, গাঁও দিয়া হৈছে 19খন গাঁও। অলপ পিছত আমাৰ নটিফিকেশ্যন ওলাই যাব, গাঁওখিনিৰ নাম মই মনত ৰখা নাই, আপোনালোকে পাই যাব। কিন্তু এই 19খন গাঁও সম্পূৰ্ণ জনজাতীয় লোক থাকে, তাতে অজনজাতীয় লোক নাই। 80% এণ্ড এবভ, 80% এণ্ড এবভ, কিন্তু আমি দিওঁতে 100%ই হৈছে, দিওঁতে 100%ই পৰিছে। গতিকে এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাত BTRৰ গাঁও সৰ্বমুঠ 60খন হ'বগৈ। আৰু যিটো মই কমিটমেণ্ট দিছিলোঁ, আমাৰ কমিটমেণ্টটো আজি পূৰা হৈ গ'ল। আৰু গাঁও এতিয়া এড হোৱাৰ প্ৰস্তাৱ নাই। ইয়াতকৈ গাঁও এড হ'লে গাঁও বাদো পৰিব লাগিব। যদি ক'ৰবাত BTRে গাঁও এৰি দিয়ে যে আমাৰ অজনজাতীয় গাঁও আমি এৰি দিছোঁ, তাৰ জেগাত জনজাতীয় গাঁও দিয়ক, ইয়াৰ পিছত 1:1 হ'ব, এখন এৰিলে এখন পাব। কিন্তু এইখিনি যিহেতু আমি শোণিতপুৰৰ আৰু বিশ্বনাথ জিলাক আমি যিটো আমাৰ বড়ো ৱেলফেয়াৰ কাউন্সিল আছিল তাতো আমি অন্তৰ্ভুক্ত কৰা নাছিলোঁ BTRত দিম বুলি। আজি এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ল যে এতিয়া বিশ্বনাথ চাৰিআলি গহপুৰলৈকেও BTR থাকিব, কিন্তু সেই গাঁৱতহে থাকিব যি গাঁৱত 80 এণ্ড এবভ বা দিওঁতে আমি 100% খিনিয়ে দিছোঁ। এতিয়া কোনোবা এখন যদি আমি ওলাব লাগে, এখন সোমাব লাগিব, কমিটিটো কাম কৰি থাকিব। বহুত আবেদন আছে, আবেদন নিবেদনবোৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো চলি থাকিব। আমি বহুত ৰাইজৰ পৰা আবেদনো পাইছোঁ, কিন্তু এইখিনি আমাৰ দিবলগীয়া আছিল, আমি দিলোঁ। এতিয়াৰ পৰা কথাটো অলপ বেলেগ ধৰণে, ইনক্লুশ্যন এক্সক্লুশ্যন এতিয়া দুইটাই হ'ব যদি ভৱিষ্যতে কিবা হয়। অকল আৰু ইনক্লুশ্যনেই নহ'ব, এতিয়া এক্সক্লুশ্যনো হ'ব। 60 has been 41 was included earlier. Today, Cabinet has approved 19 more,
and thereby we have fulfilled commitment made in the BTR accord. গাঁও স্কুলখনে এটা এন্ট্ৰেন্স পাতিব খালি তাত ইকনমিক ক্ৰাইটেৰিয়াটা আমি দিম আধ্যবন্ত লোকে নোৱাৰিব ধৰক মোৰ এখন জাতীয় বিদ্যালয় আছে বাইহাটা চাৰিআলিত ওচৰৰ যিখিনি গাঁও আছে সেই গাঁৱত এটা পৰীক্ষা হ'ব 25% স্কুল ষ্টুডেণ্টক তেওঁলোকে পৰীক্ষা পাতি লৈ ল'ব লোৱাৰ পিছত তেওঁলোকে চৰকাৰক দিব যে মান্থলি 1000 টকা ফিজ ইয়াৰ পৰিৱৰ্তে আমাক দিয়ক তেতিয়া চৰকাৰে 1000 ইনটু জিমান হয় 25 জন ষ্টুডেণ্ট ললে 100 জন 25000 কৰি মাহত 25000 ইনটু 10 মাহ 2 মাহ স্কুল নাথাকে 2,50,000 টকা আমি অনুদান কৰি দি থাকিম আৰু যেতিয়া 3টা বছৰতে শিক্ষাৰ্থী হৈ যাব অনুদানৰ সংখ্যা 6 লাখ টকা হ'বগৈ আৰু সব স্কুলতে আমি নিদিও যিখিনি স্কুলে আৰটি কমপ্লাই কৰে যিখিনি নীতি নিয়মত হোৱা স্কুল প্ৰথম স্কুলে আবেদন কৰিব স্কুল পৰীক্ষা হ'ব পৰীক্ষা হোৱাৰ পিছত যিখিনি ভাল জাতীয় বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতন বা আনু কোনবা ইয়াত কোনো নাম বুলি কথা নহয় খালি মাধ্যমটো অসমীয়া হ'ব লাগিব বা মাধ্যমটো বড়ো হ'ব লাগিব বা মাধ্যমটো বৰাক ভেলিত বেংগলী হ'ব লাগিব আমি ইংৰাজী মাধ্যমৰ স্কুলত নিদো হা বিপিএল মানে আজিকালিতো 4 লাখ টকা বছৰি ইনকাম হলে আমি বিপিএল ধৰো গতিকে আজিকালিতো বিপিএলৰ ডেফিনেশনটো আমি ডাঙৰ কৰি থৈ দিছো মানে এটা আৰ্থিক মানদণ্ড এটা শিক্ষা বিভাগে নিৰূপণ কৰি দিব যে আমি ইমানটো এইটো বেসিক্যালি দুখিয়া লৰা ছোৱালীৰ কাৰণে কিন্তু দুখিয়াৰ সংজ্ঞাটো কি হ'ব এটো শিক্ষা বিভাগে বিভিন্ন দল সংগঠনৰ লগত কথা পাতি ঠিক কৰি দিব আমি আজিয়ে গুটেখিনি সিদ্ধান্ত লৈ থোৱা নাই নহলে আমি যদি গুটেখিনি লৈ লওঁ ৰাইজৰ লগত কথা পাতিব একোৱে নাথাকিব কিন্তু তিনটা মূলত সিদ্ধান্ত ইংৰাজী মাধ্যমৰ স্কুলত নিদিও নাম্বাৰ 2 25% ম্যাক্সিমাম নাম্বাৰ 3 স্কুলখিনি উচ্চ মান বিশিষ্ট হ'ব লাগিব এনে সব স্কুলত দিলেতো ৰাতিয়ে গধূলিয়ে বহুত স্কুল গড়লৈ উঠিব সেই কাৰণে স্কুলখিনি এটা উচ্চ মান বিশিষ্ট হ'ব লাগিব আৰু যদি ভগৱানে সব ঠিক ঠাক ৰাখে অহা বছৰৰ পৰা আমি স্কিমটো কৰিব পাৰিম আৰু বহুত লৰা ছোৱালী লাভ হ'ব আৰু অলপ অসমীয়া স্কুলবিলাকৰ গভৰ্নমেন্ট স্কুলৰ লগতে প্ৰাইভেটতো ইংলিশ মিডিয়ামৰ স্কুল নহয় অসমীয়া মিডিয়ামৰ স্কুল অলপ নিৰ্মাণ হ'ব ইয়াৰ ফলত নহলে যেহেতু ইংলিশ মিডিয়ামৰ স্কুলতহে ষ্টুডেন্ট আহে অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট নাহে হেকাৰণে অসমীয়া মিডিয়ামত ভাল প্ৰাইভেট স্কুল হোৱা নাই ইয়াৰ ফলত অসম 25% ষ্টুডেন্ট যদি গভৰ্নমেন্টৰ পৰা এনচিউৰ হৈ থাকে তেতিয়া হয়তো ভাল অসমীয়া মাধ্যমৰ স্কুল যিবিলাক আছে তেওঁলোকে এতিয়া ইয়াত যিখন জাতীয় বিদ্যালয় আছে বামুণী মৈদামত তাতো 25% ল'ব লাগিব কিন্তু ইংলিশ কেখনত আমি নিদো এটো হলে অলপ ধৰক আজি বামুণী মৈদামৰ ওচৰতে বহুত দুখিয়া লৰা ছোৱালীয়ে চাই থাকে স্কুলখনৰ প্ৰতি তেওঁলোক যাব নোৱাৰে এতিয়া এইটো সুবিধা হলে জাতীয় বিদ্যালয় পৰীক্ষা পাতিব আমি পৰীক্ষা নাপাতো কিন্তু দুখিয়া লৰা ছোৱালীখিনিৰ মাজত পৰীক্ষা পাতি 25% ষ্টুডেন্ট তেওঁলোকে ল'ব আৰু বেলেগ ষ্টুডেন্টে যিমান ফিজ দি আমিও সিমানেই দি দিম তেওঁলোকৰো ক্ষতি নহল এটা সুদূৰ প্ৰসাৰী এটা চিন্তাধাৰা এটা শিক্ষাত আনিব খোজা হৈছে কিন্তু ৰাইজে ইয়াত মই শিক্ষা মন্ত্ৰী কৈছো যেহেতু অকনমান বস্তুটো স্পৰ্শকাতৰ সেই কাৰণে অলপ আলাপ আলোচনা যাতে কৰি লয় পোনছাতে এটো সিদ্ধান্ত বুলি ধৰি লব নালাগে এটো এটা কনসেপ্ট বুলি ধৰিব লাগে যে এটা কনসেপ্ট এটা লোৱা হৈছে এটো ফাইনেল ডিসিশন বুলি লব নালাগে সমাহ আমাৰটো অহা বছৰ এডমিশনৰ সময়তহে কৰিব পাৰিম সিদ্ধান্ত ললেওটো আজি আমি একো কৰিব নোৱাৰো আমাৰ এডমিশন কোন মাহত এই বছৰটো অহা বছৰ এডমিশন কেতিয়া হ'ব সো গতিকে সিদ্ধান্তটো আমি যেতিয়াই নলওঁ কিয় ৰূপায়নটো 1 এপ্ৰিলৰ পৰাহে হ'ব গতিকে অহা শিক্ষা বৰ্ষত আমি এটো কৰিব পাৰিম এইবাৰ যদি আলাপ আলোচনা কৰি লয় আৰু আমি জোৰ কৰি পুশ কৰিব খোজা নাই
2011, not 2021. We don't have census figure. Will be projected a more revealing data. Will be. So as of this is a data up to 2011, which is official. Whatever I have given here, it is nothing. It is not that I have managed it something. It is official data of Bangladesh census as well as Government of India census. Both the census says that in Assam during 1951 to 2011, Hindu population has declined by 9.23%, and in Bangladesh it is declined by 13%. Almost the decline is almost in a similar trend. Hindu জনবসতি বাংলাদেশত 13% কমিছে 2011 51 ইয়াত পাকিস্তানটো সোমাই আছে যেটো 51 এখন পাকিস্তান আছিল কিন্তু 51 পৰা 71 লৈকে টোটাল জনবসতি তাতে 13% কমিছে আৰু অসমত জনবসতি কমিছে 10%. কাৰণটো তো মই কেনেকৈ কম ইয়াত হিন্দুৰ সংখ্যা কমি গৈ আছে এটা কিয় কমি গৈ আছে সেইটো আমাৰ তাতে বেলেগ এখন গ্ৰাফো আছে তাত মুছলমান সংখ্যা বাঢ়ি যোৱাটো আছে তাত নেক্সট ডাটাটো পাব গ্ৰীনত বেসিক্যালি ডেমোগ্ৰাফিক শিফট বুলি যিটো কয় ডেমোগ্ৰাফিক ইনভেশন বুলি কয় হেতুই আৰু দুইটা ডেটা আছে তাত কিমান মুছলমান বাঢ়ি আছে কিমান হিন্দু কমি আছে কিন্তু মুছলমান বাঢ়া সংখ্যাটো কলে মোক সাম্প্ৰদায়িক বুলি কয় কাৰণে মই হিন্দু কমাটো দি দেখুৱাইছো হেতু শব্দ কলে বেয়া পাই কাৰণে এটো শব্দ মই কোৱা নাই আৰু একেটা কথাকে মই দুই ধৰণে লিখি দিছো আৰু these are real time আৰু দিনত মই কৈছিলো এতিয়া আপোনালোকে মোৰ টুইটাৰ হ্যান্ডেলত জোৰাবাটৰ মাটিটো গুটে স্যাটেলাইট ডাটা দি দিছো টাইম ল্যাপস স্যাটেলাইট ডাটা আপোনালোকে চাব পাৰে এতিয়া মই USTM ৰ এৰিয়াটো আৰু গুটে জোৰাবাটৰ টাইম ল্যাপস ডাটা from 2008 কেনেকে পাহাৰখন পৰিৱৰ্তন হৈছে মই গুটেটো দেখাই দিছো আৰু 2024ত ই একদম আমাৰ শব্দটো ভাল নহয় কিন্তু এখন নাঙঠ পাহাৰত পৰিণত হৈছে এটো মই আৰু এটো স্যাটেলাইটৰ ডাটা এটো মই ইয়াতে এখন দি থৈ দিছো আপোনালোকে চাব পাৰিব আৰু সন বিলাকো দি আছে প্ৰত্যেকটো সনত কেনেকে পৰিৱৰ্তন হৈছে এই গুটে গ্ৰীনটো এনেকে পাহাৰটো ভাঙি ভাঙি গৈ আছে ইয়াত আপোনালোকে নিজেও চাই ল'ব পাৰিব এটো কোনোবাই অলপ আগবাঢ়িলে মোৰ স্যাটেলাইট ডাটাটো নলৈ স্যাটেলাইট ডাটা কিনিবও পায় সো ইউ ক্যান প্ৰকিউৰ অলসো আৰু মইতো ভাবো যে USTM ৰ মালিক এটা জেহাদে আৰম্ভ কৰিছে আমি যেটো ল্যান্ড জেহাদ বুলি কওঁ তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত নহলে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ কোনো প্ৰকৃতিক ভালপোৱা মানুহে বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে এটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ মই কোনবাই ভাল পায় বেয়া পায় আৰু উপায় নাই কিন্তু এটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰো কাৰণ নহলে পাহাৰখন ৰাখিও ধুনিয়াকৈ আৰ্কিটেক্ট মাটি গছ গছনি ৰাখিও বিল্ডিং বনাব পাৰি ড্ৰেনেজ কৰিব পাৰে ধুনিয়াকৈ গছ গছনিৰ মাজত আশ্ৰম টাইপ বনাব পাৰি বিভিন্ন ধৰণে আজিকালি হিলছটো শিক্ষানুষ্ঠান হোৱাৰ আৰ্কিটেক্ট আছে তেওঁটো আৰ্কিটেক্ট ইউজ কৰে খালি বুলডোজাৰ লগাই ধাৰ মাটিবোৰ কাটি দিছে আৰু চান্স লৈছে মেঘালয় কিন্তু কামটো হল অসমৰ ল'ৰা ছোৱালী বিলাকে পঢ়ে কালিৰ পৰা যদি গুৱাহাটী ল'ৰা ছোৱালী বিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকা সকল যদি তাত যোৱা বাদ দি দিয়ে তেতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানীও তাতে খতম হৈ যাব বস্তুটো বনাই লৈছে মেঘালয়ত ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল মেঘালয়টো ষ্টুডেন্ট তাত কোনো নপঢ়ে হাৰ্ডলি 10% তো নপঢ়ে মই দেখা নাছিলো কিবা এখন ফাংচন পাতুতে মই গৈ মইতো আচৰিতে হৈ গলো প্ৰথম তাৰ পিছত আকৌ মেডিকেল বুলি যোৱা 2 বছৰত মইতো 3 বছৰ আগত গৈছিলো 2 বছৰততো আৰু বগৰাই দিলে
কাৰণে আৰু এইটো ছেটেলাইট ডাটা তেওঁ না কৈতো লাভ নাই আৰু ছেটেলাইটটো পিকচাৰটোতো আৰু মই বনাব নোৱাৰো 2011 চনত 2011-10 ফটোটো মই বনাব নোৱাৰো ছেটেলাইটত হ'ব ভাল কথা নহয় ইমান হিন্দু মানুহ কংগ্ৰেছত যায় নহলে দুদিন পিছত ৰাজীৱ ভৱনত আপোনালোকেও ভাত খাব নোৱাৰা হ'ব আপোনালোক কেতিয়াবা সাংবাদিকত ভাত এসাঁজ পালে খাবৰ কাৰণে নহলে 5 বছৰ পিছত আপোনালোকে ইনকুৱাৰী কৰি ভাত খাব লাগিব গতিকে 2000 হিন্দু মানুহ যদি তাতে যায় আৰু দলটোক ধৰি ৰাখিব পাৰে এইটো আদৰণীয় আৰু যদি বিজেপিৰ সৰুৰ পৰাই সংঘৰ আদৰ্শৰে আদৰ্শিত ব্যক্তি যায় সেইটোতো আৰু ভাল কিজানি পৰিৱেশটো অলপ বদলাব পাৰি গতিকে মই অশোক শৰ্মা হওক বা আন যিসকল যাব ওলাই আছে তেওঁলোকক মই শুভেচ্ছা দিছো যে গৈ কিবা এটা ভাল কৰক তাতো যদি ভাৰত মাতা জয় হ'ব পাৰে সেইটো বেয়া কথা মই আজি কংগ্ৰেছ সাংবাদ ডাঙৰীয়া চিঠি এখন দিছো আৰু ৰাতি মই আজি লঘু কিন্তু তেওঁলোকে আমাৰ কথা শুনি কিমান নিজে কৰিব পাৰিব মই নাজানো কাৰণ অলৰেডি বহুত কৰিয়ে পেলালে গতিকে কি কৰি উপায়টো হ'ল যে এটা আমাৰ ল'ৰা ছোৱালী নগলেই ঝামেলাটো হয় এতিয়া এইবিলাক বিল্ডিঙো বন্ধ হৈ যাব নিজে নিজে গছ গছনি আৰম্ভ আমাৰ মানুহবিলাক তাত গৈ থাকিব নালাগেতো ঠিক হয় ইয়াতে ক'ব পানী উঠিছে আৰু ৰাতিপুৱা গৈ তাত যদি চাকৰি কৰি থাকে তেতিয়া দুইটাটো নিমিলিব গতিকে কিছুমান বস্তুৰ উত্তৰ হ'ল ইকনমি যে অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগে এতিয়া বহুত বস্তু ঠিক হৈ মানে গুৱাহাটীৰ বানপানীৰ মুখ্য কাৰণ ইউএছটিন বুলি ক'ব মুখ্য কাৰণ বুলি ক'লে এটা কাৰণ মুখ্য বুলি কোৱাটো ভুল কথা এইটো কিয় হ'ব আমাৰ গুৱাহাটীটোতো আমি আমাৰ সমস্যা আছে কেতিয়াবা আপোনালোকে গুৱাহাটীৰো বাহিনীখন চাব কেনেকে বিল্ডিং ওপৰত বনাই দিছে গতিকে আমাৰ মানুহৰোতো সমস্যা আছে কিন্তু বৰষুণ নোহোৱাকৈ পানী হোৱাৰ মুখ্য কাৰণটো এতিয়া সমস্যাটো হ'ল বৰষুণ হলে পানী হোৱাটো আমি দুখী কিন্তু বৰষুণ নোহোৱাকৈ যে পানী হয় সমস্যাটো কি পানী দেখিছো আৰু কি এইটো ড্ৰেইন যদি ডাঙৰ কৰিব খোজো মই ৱাল ভাঙিব লাগিব মানে ভাঙিব দিব সমালোচনা কৰি থাকিবতো সহজ সৰু ড্ৰেইনটো ডাঙৰ কেনেকে কৰিম বহলাব লাগিব মানুহৰ ৱাল ভাঙিব লাগিব 17খনৰে ৱাল ভাঙি ডাঙৰ কৰিব লাগিব কোনে ভাঙিব দিব এইটো বহৈ গ'ল আৰু এইটোৰ কাৰণে সমস্যাৰ লগত যুঁজি থাকিব লাগিব কিবা মটৰ লগাব লাগিব পাম্প ছেট লগাব লাগিব এটা আলোচনা কি কৰিব তাতে আমাৰ অসমীয়া মানুহবিলাক বহি আছে মই কাক ভাঙিব যাওঁ এতিয়া কেনেকে ভাঙিব যাওঁ তেতিয়াতো আপোনাৰ এবাৰ অলপ শিল খাকুত হাত দিওঁতে আপোনালোকে কিমান ভিডিঅ' বজাইছে গতিকে আপোনালোকে মোক ইলেকশ্যন হৰুৱাবৰ কাৰণে আমচিং কিয় কৈ থাকে এইটো ক'বটোতো সহজ কিন্তু আপোনালোকে এবাৰ লিখি দিয়ক যে আপোনালোকে পূৰ্ণ সহযোগিতা কৰিব পৰ্টেলবিলাকে ভিডিঅ' ভাইৰেল নকৰে কাৰোবাৰ ঘৰ ভাঙিলেতো কান্দিবই না যাতে ৰাইজ তেতিয়াতো মানুহে নাভাবে যে ৰাইজৰ কামত কৰিছে এতিয়াতো এটাই উপায় আছে পানীটো শিল খাকুত নি ডাঙৰ ড্ৰেইন বনাই মেঘালয়ৰ পানীটো তালৈকে লৈ যাব লাগিব তাৰ বাদেতো আমাৰ হাতত একোৱে উপায় নাই গতিকে অহাবাৰ প্লেনিং কৰিব লাগিব আৰু গুৱাহাটী সম্পূৰ্ণ বানপানীৰ পৰা বাচিবই নোৱাৰি ইয়াত মাটি বাৰী কিনাৰ আগতে মানুহে এইটো ভাবিয়ে কিনিব লাগিব যে গুৱাহাটীখন এটা ফুড হিলত থকা প্ৰদেশ যেনেকৈ দিল্লী বা মুম্বাইত বিভিন্ন কাৰণত বানপানী হয় আমাৰ ইয়াতো কৃত্ৰিম বানপানী হ'ব কিন্তু 2-3 ঘণ্টাত আমি পানীটো উলিয়াই দিব পাৰোঁ বা 4 ঘণ্টাত আমি উলিয়াই দিব পাৰোঁ কিন্তু জোৰাবাটত এইটো চলি থাকিলে আমি নোৱাৰোঁ
তাৰ কোনো উপায় নাই আৰু এইটো ইছ্যু পলিটিক্যাল কৰা কথা নুঠায় এইটো কিছুমানে মই দেখিছো যে পলিটিক্যাল কৰিব খুজি আছে এইটো পলিটিক্যাল নহয় এইটো আগত মোৰ আগততো 3-4 জন মুখ্যমন্ত্ৰী হৈ গৈছে কোনেওতো পাৰা নাই নহয় এইটোতো ইট ইজ নট এ পলিটিক্যাল ইছ্যু এইবিলাক পলিটিক্যাল ইছ্যু কৈ পেলাই কি লাভ আছে এইটোক লৈ পেলাই আনন্দ পাব নালাগে আপোনালোকে যিমান ব্যস্ত হৈ যায় দেখুৱাই মিলাই টিআৰপি ল'বৰ কাৰণে এইটো সেইটো ইছ্যু এইটো নহয় আৰু আপোনালোকে দুইফালে বাজে নহয় আমি কিবা এটা কৰিলে আপোনালোকে কৰাটোতো ধৰিব ধৰক আজি কোনো এতিয়া টঙৰা সত্ৰৰ কথা কৈছে কিন্তু কালি যদি মই সত্ৰৰ ৱালখন ভাঙি দিওঁ আপোনালোকে কি ক'ব শংকৰদেৱ মাধৱদেৱৰ ৱাল ভাঙি দিলে হিমন্ত বিশ্ব শৰ্মা অমুক তমুক ভাগৱতক সন্মান নকৰে এইটো নিউজ কৰিব নে নাই গতিকে আপোনালোকতো ৰেডি না দুইফালে বজাবৰ কাৰণে গতিকে হয়নে নহয় ঠিক আছে হ'ব আমি ফ্ৰেণ্ডশিপ যেটো বন্ধুত্বমূলক ভ্ৰমণ এটা তেওঁলোকো আহে আমিও যাওঁ আলাপ আলোচনা কৰি আছো আৰু যোৱা 3 বছৰ আমি এটা শান্ত অৱস্থাত ৰাখিব পাৰিছো গতিকে আজি অতুল বৰা ডাঙৰীয়া আইজলত গৈছে মুখ্যমন্ত্ৰীক লগ পাব তাৰ পলিটিক্যাল লিডাৰশিপক লগ পাব আলাপ আলোচনা বন্ধুত্ব যেটো ৰাখিব লাগে এতিয়ালৈকে হোৱা নাই আমি সুৰক্ষিত কৰি আছো আপোনালোকৰ টিম এটা যাবও পাৰে বাংলাদেশ বৰ্ডাৰত আমাৰ অসমৰ বৰ্ডাৰটোলৈকে যোৱাত কোনো বাধা নাই গতিকে অসম পুলিচে যি ধৰণে ডিউটি কৰি আছে বিএছএফে যি ধৰণে ডিউটি কৰি আছে আপোনালোকৰ টিভি টিম এটাও তাত যাব পাৰে যে কিবা মানুহ আহিছে নেকি বা গৈছে নেকি এতিয়ালৈকে যি মানুহ আহি আছে তাৰ পাছপোৰ্ট ভিসা আছে অসমৰ যে পঢ়িব গৈছিল ষ্টুডেন্ট বাকি এজনো আহাৰ খবৰ আমাৰ লগত নাই যদি আপোনালোকৰ লগত আছে আমি ভেৰিফাই কৰিব পাৰো পঢ়িব গৈছিল ষ্টুডেন্ট বাকি এজনো আহাৰ খবৰ আমাৰ যদি আপোনালোকৰ লগত আছে আমি ভেৰিফাই কৰিব পাৰো